প্ৰেজ দ্য লৰ্ড, মই পাষ্টাৰ দীপেন কলিতা। আজি এটা সৰু বিষয় আৰু আমি সকলোৱে জনা এটা বিষয় আপোনালোকৰ লগত অলপমান আলোচনা কৰিম বুলি মই ইচ্ছা কৰিলোঁ। আৰু সেয়া হৈছে মঠি লিখা শুভবাৰ্তা 25 অধ্যায় 1 পদৰ পৰা 13 পদৰ ভিতৰত। আমি ইয়াত দেখিবলৈ পাইছোঁ যে আমি 10 গৰাকী কন্যাই দৰাক আদৰিবলৈ গ'ল আৰু তাৰে নিৰ্বুদ্ধি 5 গৰাকীয়ে তেওঁলোকে দৰাৰ পলম হোৱা কাৰণে তেওঁবিলাকে টোপনিত লাল গ'ল, তেওঁলোকে শুই গ'ল। আৰু আনফালেদি 5 গৰাকী কন্যাই তেওঁলোকে চাকিত তেল ভৰাই তেওঁলোকে সম্পূৰ্ণ যুগুত হৈ তেওঁলোকে জাগৃত হৈ থাকিল, দৰা কেতিয়া আহিব আৰু আমি দৰাক কেতিয়া আদৰিম। তেওঁলোকৰ টোপনি ধৰিছিল কিজানি, কিন্তু তেওঁলোকে টোপনি নাই মৰা, কাৰণ দৰা কেতিয়া আহিব, তেওঁলোকে কেতিয়া আদৰিব, এই তেওঁলোকৰ যিটো উৎসাহ, তেওঁলোকৰ যিটো আগ্ৰহ, তেওঁলোকে তেনেদৰে জাগৃত হৈ থাকিল। আৰু তেওঁলোকে কি কৰিলে, দৰা মাছ নিশা যেতিয়া আহি পালে, তেতিয়া তেওঁবিলাকে এই টোপনিত লাল গৈ থকা তেওঁবিলাকে উঠিলে আৰু দৰা অহাৰ লগে লগে এই 5 গৰাকীয়ে জাগৃত হৈ আছিল, উৎসাহেৰে দৰাৰ কাৰণে ৰখি আছিল, তেওঁবিলাকে দৰাক আদৰিবলৈ তেওঁলোকে যুগুত হ'ল। সেইখিনি সময়ত চাব প্ৰিয়সকল, সেইখিনি সময়ত এই নিৰ্বুদ্ধি কেইজনী আহি এওঁলোকক কৈছে যে তোমালোকৰ পৰা আমাক অলপ তেল দিয়া, আমাৰ চাকিত তেল কমি গৈছে, আমি চাকি বঢ়াইছোঁ কিন্তু চাকিটো বঢ়া নাই। তেতিয়া এই জাগৃত হৈ থকা কন্যাই 5 গৰাকীয়ে ক'লে যে আমি তোমালোকক এতিয়া তেল দিব নোৱাৰোঁ, কাৰণ আমাৰ ফালত তেল কমি যাব, আৰু আমি এক্সট্ৰা তেল আমি আনিছিলোঁ, গতিকে সেই তেল আমি ঢালিছোঁ, আমাৰ চাকি বঢ়াইছোঁ, আমি দৰাক এতিয়া আদৰিব লাগে, গতিকে আমি তেল দিব নোৱাৰোঁ, তোমালোকে বেলেগ এটা ব্যৱস্থা কৰা বুলি। আৰু তেওঁবিলাকে সেই তেল বিচাৰি হাবাথৰি খালে, ক'ত তেল পাম, কাৰণ তেওঁলোকে শুই আছিল। তেওঁলোকৰ চাকিত তেল আছেনে নাই, কিমান তেল লাগিব, বা দৰা অহাত পলম হ'ব পাৰে, গতিকে তেল বেছিকৈ ল'ব লাগে, এই কথাবিলাক তেওঁলোকে একোৱেই গুৰুত্ব দিয়া নাই। তেওঁলোকে আহি কেৱল দৰা পলম হোৱাৰ কাৰণে তেওঁলোকে আৰামছে শুই গ'ল, তেওঁলোকে টোপনি গ'ল। কিন্তু এওঁলোকে হোৱা নাই, এওঁলোকে জাগৃত হৈ আছে, এওঁলোকে ৰখি আছে দৰা কেতিয়া আহিব। আৰু সেই দৰা মাছ নিশা যেতিয়া আহি পালে, তেতিয়া এওঁবিলাকে দৰাক বৰ আগ্ৰহেৰে, বৰ উৎসাহেৰে তেওঁলোকে দৰাক আদৰিলে আৰু তেওঁলোকে বিয়া ঘৰলৈ সোমাই গ'ল। আৰু তেতিয়াই সেই বিয়া ঘৰৰ দৰ্জা বন্ধ কৰা হ'ল, দুৱাৰখন বন্ধ কৰি দিয়া হ'ল, আৰু এই নিৰ্বুদ্ধি কেইগৰাকীয়ে দুৱাৰৰ বাহিৰত থাকিলগৈ। আৰু তেওঁলোকে দৰ্জা বন্ধ কৰাৰ পিছত তেওঁবিলাকে আহি সেই তাত টুকুৰাইছে যে আমালৈ দুৱাৰ খোলক, আমালৈ দুৱাৰ মেলি দিয়ক বুলি তেওঁলোকে বহুত কাকতি মিনতি কৰিছে। কিন্তু তেতিয়া আৰু দুৱাৰ খোলাৰ সময় নাই, দুৱাৰ বন্ধ হৈ গ'ল। প্ৰিয়সকল, ঠিক একেধৰণৰ কথা আমাৰ মণ্ডলীবিলাকত, আমাৰ পৰিয়ালবিলাকত, আমাৰ জীৱনতো একেধৰণৰ ঘটনা ঘটিব। যেতিয়া প্ৰভু যীশুখ্ৰীষ্ট দৰা হিচাপে এই পৃথিৱীলৈ তেওঁ মেঘ ৰথত নামি আহিব, তেতিয়া মণ্ডলী, অৰ্থাৎ আমি কন্যাৰূপী যি মণ্ডলী, এই মণ্ডলীও আমি যিসকলে জাগৃত হৈ থাকিম, বিশ্বাসত জাগৃত হৈ থাকিম, তেওঁৰ কামৰ নিমিত্তে আমি উৎসাহিত হৈ থাকিম, তেওঁৰ সহভাগিতাত আমি উপস্থিত থাকিম, তেওঁৰ লগত আমি সদায় সম্পৰ্কত থাকিম, তেওঁৰ সংস্পৰ্শ বিচাৰি থাকিম, বিশ্বাসত আমি বলৱান হৈ থাকিম, আগ্ৰহ কৰি থাকিম, সেই লোকসকলে সেই প্ৰভু যীশুখ্ৰীষ্ট যেতিয়া দৰা ৰূপে আহিব, তেওঁক আদৰিবলৈ সুবিধা লাভ কৰিব। আৰু আমাৰ মণ্ডলীবিলাকত তেতিয়া 2 ভাগ কৰা হ'ব, এক ভাগ শুই থকা বিশ্বাসী আৰু এক ভাগ হৈছে জাগি থকা বিশ্বাসী। শুই থকা বিশ্বাসীসকলে তেতিয়াই তেওঁলোকৰ ধৰ মাৰ লাগিব, সেই সময়ত তেওঁলোকে কাকতি মিনতি কৰিব, কিন্তু তেতিয়া আৰু সময় নাথাকিব, স্বৰ্গৰ দুৱাৰ বন্ধ কৰা হ'ব। কাৰণ প্ৰভু যীশুখ্ৰীষ্টই তেওঁৰ কন্যাৰূপী মণ্ডলীৰ যিসকল জাগৃত হৈ থকা, সেইসকলক তেওঁ লৈ যাব, আৰু লৈ যোৱাৰ পিছত বাকীখিনি বাহিৰত থাকি যাব, দুৱাৰ বন্ধ কৰা হ'ব। কিমান যে ভয়ংকৰ কথা, এই কথাখিনি ভাবিলে বৰ ভয় লাগে। সেইকাৰণে প্ৰিয়সকল, আমি মণ্ডলী বিশ্বাসীসকলে আমি সদায় তেওঁৰ লগত বিশ্বাসত আমি সদায় মজবুত হৈ থাকোঁ, আমি জাগৃত হৈ থাকোঁ। কাৰণ প্ৰভু যীশুখ্ৰীষ্ট কোন সময়ত আহিব, কেতিয়া আহিব, আমি একোৱেই নাজানো। সেইকাৰণে আমি সদায় প্ৰতি মুহূৰ্তে, প্ৰতিদিনাখনেই আমি যুগুত হৈ থাকিব লাগে। নহ'লে আপুনি মই এদিন সেই নিৰ্বুদ্ধি কন্যাৰ নিচিনাকৈ দুৱাৰৰ বাহিৰত থাকি আমি কাকতি মিনতি কৰিবলগীয়া হ'ব।
সেইখিনি সময় নাহোঁতেই প্ৰিয়সকল আমি সজাগ সচেতন হৈ আমি জাগৃত হৈ থাকোঁ হওক আৰু যেন আমি দৰা আহিলে আমি চাকিত আমি তেল লৈ জাগৃত হৈ থাকি আমি যেন তেওঁক আমি আদৰিব পাৰোঁ ধন্যবাদ প্ৰেজ দ্য লৰ্ড